হেল্ল' ক্লাছ 10 ৱালৰ কি খবৰ? এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ মেথছৰ অনুশীলনী 2.3 5 নম্বৰৰ কুৱেশ্যনবোৰ সলভ কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু মোৰ চেনেল যদি নতুন আহিছা তেন্তে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো কি কৈছে পঢ়ো। 5 নম্বৰ কুৱেশ্যনটো হ'ল কেইটামান বহুপদ px, gx, qx আৰু rxৰ উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলন বিধি সিদ্ধ কৰে। 1 নম্বৰ কুৱেশ্যন কৈছে আমাৰ pxৰ মাত্ৰা সমান qxৰ মাত্ৰা। মানে আমি এনেকুৱা কিছুমান বহুপদ px, gx, qx আৰু rxৰ উদাহৰণ দিব লাগে আৰু লগতে ইহঁতে বিভাজন কলন বিধিটো সিদ্ধ কৰে। মানে আমি এনেকুৱা এক্সাম্পল দিব লাগে। এতিয়া পাছৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা pxৰ মাত্ৰা সমান qxৰ মাত্ৰা। মানে আমি এনেকুৱা এটা বহুপদৰ এক্সাম্পল দিম যাৰ pxৰ মাত্ৰা আৰু qxৰ মাত্ৰা সমান হ'ব। মানে আমি আগতে কৰি আছোঁ আমি জানো কি ধৰি লোৱা px মানে কি? px মানে হৈছে বাহ্য আৰু qx মানে কি? qx মানে হৈছে এতিয়া আমি এনেকুৱা এক্সাম্পল দিব লাগে মানে চোৱা মানে এই px ধৰি লোৱা pxৰ কি হৈছে 5x স্কুৱেৰ ধৰি লোৱা এই pxটো হৈছে 5x স্কুৱেৰ ইয়াৰ মাত্ৰা কি? ইয়াৰ মাত্ৰা হৈছে 2। সেম এনেকুৱা আমাৰ qxৰ মাত্ৰা কি হ'ব লাগে? 2 হ'ব লাগে। মানে আমাক কি কৈছে pxৰ মাত্ৰা সমান qxৰ মাত্ৰা। মানে pxৰ মাত্ৰা ইয়াত 2 আছে qxৰ মাত্ৰাও 2 হ'ব লাগে। এতিয়া আমি এই 5x স্কুৱেৰক কিহেৰে হৰণ কৰিলে আমি x স্কুৱেৰ পাম। ধৰি লোৱা এইটো যদি আমি 5এৰে হৰণ কৰোঁ মানে মই ইয়াত লিখি বুজাই দিছোঁ চোৱা 5x স্কুৱেৰটোক যদি আমি 5এৰে হৰণ কৰোঁ মানে 5 কাটি যাব মানে থাকিব কি x স্কুৱেৰ। যদি মই এই 5x স্কুৱেৰক 5এৰে হৰণ কৰোঁ তেনেহ'লে আমি কি পাম? আমি x স্কুৱেৰ পাম। আৰু ইয়াত আছে কি ইয়াৰ মাত্ৰাও x স্কুৱেৰ আৰু ইয়াৰ মাত্ৰাও কি x স্কুৱেৰ। মানে আমাৰ চৰ্তটো মিলি আছে নহয়। মানে pxৰ মাত্ৰা হ'ব লাগে সমান qxৰ মাত্ৰা। qxৰ মাত্ৰাও সমান হৈ আছে। মানে আমি এই বহুপদটো ল'ব পাৰিম। এতিয়া এইটো পূৰণ কৰিলে কি হ'ব 5x স্কুৱেৰ এইটো চিন চেঞ্জ কৰিলে কি হ'ব 0 হ'ব। মানে এই বহুপদটো আমি ল'ব পাৰিম। তেনেহ'লে আমি লিখোঁ ধৰা হ'ল px সমান 5x স্কুৱেৰ তাৰপিছত gx সমান আমি লৈছোঁ 5 তাৰপিছত qx হৈছে x স্কুৱেৰ আমি কি পাইছোঁ? আমি rx পাইছোঁ 0। এতিয়া আমি চাম এইটোৱে আমাৰ বিভাজন কলন বিধিটো সিদ্ধ কৰেনে। গতিকে বিভাজন কলন বিধিটো কি আছিল মই লিখোঁ এতেকে px সমান কি আছিল বিভাজন কলন বিধিটো gx ইনটু qx প্লাছ কি আছিল rx আছিল। এতিয়া px কি আছে? px হৈছে 5x স্কুৱেৰ। ইয়াত gx কি আছে? gx আছে 5 ইনটু qx কি? qx আছে x স্কুৱেৰ প্লাছ rx কিমান? rx আছে 0। এতিয়া এইটো আমি সলভ কৰোঁ 5x স্কুৱেৰ আৰু 5ৰ লগত x স্কুৱেৰ পূৰণ কৰিলে 5x স্কুৱেৰ। এতিয়া চোৱাচোন ইয়াত দুয়ো ছাইডত কি হৈছে 5x স্কুৱেৰ সমান 5x স্কুৱেৰ। মানে এইটোৱে আমাৰ বিভাজন কলন বিধিটো সিদ্ধ কৰিছে। বিভাজন কলন বিধি সিদ্ধ কৰিছে আৰু pxৰ মাত্ৰা সমান gxৰ মাত্ৰা। এইটোৱে হৈছে আমাৰ আনচাৰ। এতিয়া পাছৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা qxৰ মাত্ৰা সমান rxৰ মাত্ৰা। মানে আমি এনেকুৱা বহুপদৰ এক্সাম্পল দিম যাৰ qxৰ মাত্ৰা আৰু rxৰ মাত্ৰা সমান থাকিব। qx মানে কি? qx মানে হৈছে বাঘফল আৰু rx মানে হৈছে বাঘেক। মানে ধৰি লোৱা ইয়াত কি qx আৰু এই যিটো লাষ্টত কি লাষ্টৰ ৰিমাইণ্ডাৰ হয় নহয় rx মানে qx আৰু এই rxৰ মাত্ৰা সেম হ'ব লাগে। ধৰি লোৱা যদি qxৰ মাত্ৰা হয় 5 তেনেহ'লে rxৰ মাত্ৰাও হ'ব লাগে
5 যদি qxৰ মাত্ৰা হয় 1 তেনেহলে rxৰ মাত্ৰাও হ'ব লাগে 1 এতিয়া আমি আগৰ এক্সাম্পলটো লওঁ কি আছিল আগৰ এক্সাম্পলটো 5x স্কয়াৰ যদি এতিয়া আমি এই 5x স্কয়াৰটোক আমি x স্কয়াৰেৰে হৰণ কৰোঁ যদি এই 5x স্কয়াৰটোক আমি x স্কয়াৰেৰে হৰণ কৰোঁ তেনেহলে ইয়াত ভাগফল কি ওলাব 5 ওলাব আৰু এতিয়া এইটো পূৰণ কৰিলে কি হ'ব 5x স্কয়াৰ এইখিনিটো বুজি পোৱা এতিয়া মাইনাস কৰিলে কি হ'ব 0 ওলাব এতিয়া চোৱা ইয়াত 5ৰ মাত্ৰা কি মানে 5ৰ লগতটো চলক নাই গতিকে ইয়াৰ মাত্ৰা হ'ব 0 আৰু 0ৰ লগতো কোনো চলক নাই গতিকে তাৰ মাত্ৰা হ'ব কি তাৰ মাত্ৰা হ'ব 0 মানে আমাৰ এই বহুপদটোৱে আমাৰ এই কন্ডিশনটো ফিল কৰি আছে গতিকে আমি এই বহুপদটো এক্সাম্পল ল'ব পাৰিম গতিকে আমি লিখো এটাকে সলিউশন ধৰা হল px হৈছে 5x স্কয়াৰ তাৰ পিছত gx হৈছে কি x স্কয়াৰ তাৰ পিছত qx মানে ভাগফল কি পাইছো আমি 5 পাইছো আৰু rx মানে ভাগশেষ rx পাইছো আমি কি 0 এতিয়া আমি চাম এই বহুপদটোৱে আমাৰ বিভাজন কলন বিধিটো সিদ্ধ কৰি আছে নে নাই এতিয়া এটা কি হ'ব এতেকে px সমান বিভাজন কলন বিধিটো কি আছিল px সমান gx into qx plus কি আছিল rx আছিল তেনেহলে px মানে 5x স্কয়াৰ gx মানে x স্কয়াৰ qx মানে 5 plus rx মানে কি rx মানে হৈছে 0 rx মানে হৈছে 0 এতিয়া এইটো আমি সলভ কৰো 5x স্কয়াৰ x স্কয়াৰ লগত 5 পূৰণ কৰিলে 5x স্কয়াৰ এতিয়া চোৱা ইয়াত দুই সাইড কি আছে সমান আছে মানে এই বহুপদটোৱে আমাৰ বিভাজন কলন বিধিটো সিদ্ধ কৰি আছে গতিকে এইটো আমি এক্সাম্পল ল'ব পাৰিম এতেকে বিভাজন কলন বিধি সিদ্ধ কৰিছে আৰু qxৰ মাত্ৰা সমান rxৰ মাত্ৰা ইয়াত চোৱা qxৰ মাত্ৰা আৰু rxৰ মাত্ৰা সমান আছে এইটোই হৈছে আমাৰ আনসাৰ এতিয়া পাছৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে rxৰ মাত্ৰা 0 হ'ব লাগে rx মানে কি ভাগশেষ মানে আমাৰ ভাগশেষৰ মাত্ৰাটো 0 হ'ব লাগে এনেকুৱা বহুপদৰ আমি এক্সাম্পল দিম এতিয়া আমি আগৰ যেটো 2 নম্বৰ যেটো সলভ কৰিছিল নহয় এইটোৰ rxৰ মাত্ৰা কিমান ওলাইছে এইটোৰ rxৰ মাত্ৰা ওলাইছে 0 rxৰ মাত্ৰা গতিকে এই এক্সাম্পলটো আমি দিব পাৰিম মানে আমি ধৰিম px ইটো gx ইটো qx ইটো rx ইটো তাৰ পিছত এইটো আমি প্ৰমাণ কৰিম এইটোৱে আমাৰ এই বিভাজন কলন বিধিটো সিদ্ধ কৰে না যদি সিদ্ধ কৰে তেনেহলে আমি কম বিভাজন কলন বিধি সিদ্ধ কৰিছে আৰু তাত লিখিম আৰু rxৰ মাত্ৰা 0 মানে আমাৰ এইটো 3 নম্বৰ হয় গতিকে 3 নম্বৰ তাত লিখিম rxৰ মাত্ৰা কি হয় 0 হয় কেনেকৈ 0 হয় আমি তাতে এক্সাম্পল দিছিলো এইটো হৰণ কৰিলে কি ওলায় মানে ইয়াৰ মাত্ৰা কিমান ওলায় rxৰ মাত্ৰা 0 ওলায়